হাই ফ্রেন্ডস, নমস্কাৰ। বেক টু মাই ইউটিউব চেনেল এজিআৰ ভ্লগছ। তো আমি আজি জায়গা এটাত যাই আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকিলে সকলোখিনি গম পাব। তো বলক আমি এতিয়া যাই আছোঁ। মই অকলে নাযাওঁ, তো মোৰ লগত আৰু আছে, এই দুজন বন্ধু যাব। আমি গোটেইকেইটা আমি এতিয়া বৰ্তমান যাই আছোঁ ডাইৰেক্ট। বলক যাই আছোঁ নলবাৰীত মানে জায়গা এটাত যাম আৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো কণ্টিনিউ। তো চবখিনিত গম পাব। বলক আমি যাওঁ এতিয়া। তো আমি এতিয়া আহি পালোঁ বৰবৰী। তো বৰবৰীৰ পৰা যাই আছোঁ আমি তো আমি এতিয়া বৰ্তমান আহি পালোঁ বাল্লেচা। তো বাল্লেচাৰ পৰা আমি যাই আছোঁ আগত যাই পেলাই আপোনালোকক গোটেইখিনি এড কৰি আছোঁ। আমি ক'ত যাম আজি চবখিনি এড গম পাব। তো গাড়ীত তেল চেল ভৰাই ল'লোঁ আৰু কোনো ধৰণৰ টেনশ্যন নাই, বিন্দাছা যাই থাকিম। যিমান যাব লাগে গোটেইখিনি ইয়াত যাই আছোঁ। তো আপোনালোকক দেখাই আছোঁ গোটেইখিনি। তো ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান আহি পালোঁ নলবাৰী। তো এইফালে আমাৰ এইটো হৰি মন্দিৰ। তো আমি এটি যাম মানে কি আছে মানে ৰিজৰ্টত যাম। তো ৰিজৰ্টখন চাওঁ আৰু ৰিজৰ্টখনৰ নাম কাঞ্চনজঙ্ঘা। তো ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান আহি পালোঁ গণেশ মন্দিৰ। তো গণেশ মন্দিৰৰ পৰা বেছি দূৰ নাই, আধা কিলোমিটাৰমান হ'ব কিজানি। তো আমি এতিয়া যাই আছোঁ ডাইৰেক্ট কাঞ্চনজঙ্ঘা ৰিজৰ্টত লগ পাম। তো আমি এতিয়া বৰ্তমান আহি পালোঁ কাঞ্চনজঙ্ঘা ৰিজৰ্ট। তো আমি এতিয়া ভিতৰত যাম, আপোনালোক চবখিনি দেখি আছোঁ। আমি গোটেইকেইজনে লগ লাগি ভিতৰত যাম। তো বলক। তো আমাৰ এতিয়া আজি কেনেকুৱা লাগিব বাহিৰত আহি পেলাই, জেগাটো বেয়া নালাগে কিন্তু বঢ়িয়া ধুনীয়া পৰিৱেশটো। ভিতৰত আমি চাই লওঁ, ভিতৰত দেখা পোৱা যাব নাই কি নাই তো ফ্ৰেণ্ডছ, আহি পেলাই বহুত মজাই লাগছে। তো মানে কি এতিয়া মানে অলপ মানুহটো অলপ কমি আছে, ৰাতিৰ টাইমত বহুত মানুহ ইয়াতে। তো আপোনালোক দেখি দেখি এতিয়াতে বৰ্তমান কিমান মানুহ আছে তো চাই থাকোঁচোন, মই দেখাই আছোঁ আপোনালোক। তো এইফালে চাওক কিমান মানুহ হৈছে এতিয়া বৰ্তমান। তো সন্ধিয়াৰ টাইমত অলপ বেছি হয় মানুহ, আৰু মানে কি এতিয়া মানুহবিলাক আহি আছে। আমাৰ এইফালে পূৰা বহি আছে মজা কৰি, মস্তি কেনে আজি খানা খালি হৈ যাব। তো এইফালে চাওক মানুহে বহুত মানুহ আছে। তো ফ্ৰেণ্ডছ, আহি পেলাই বহুত বেছিয়ে ভাল লাগছে। তো এইফালে দেখিছেনে সৰু সৰু কেবিন। তো কেবিনৰ প্ৰাইচ 1 ঘণ্টা 300 টকা। তো আপোনালোকৰ কথা আৰু যিমান টাইম থাকে, 1 ঘণ্টা থাকে 3 ঘণ্টা থাকে, আপোনালোকৰ কথা, এইটো নিজৰ কথা। তো এইফালে যদি খানা খাব বিচাৰে অৰ্ডাৰ দিলে আপোনালোক যি খানা লাগে চব খানা দি যাব ইয়াতে। তো ফ্ৰেণ্ডছ, মানে কি আমি অলপ বহুত ঘূৰিলোঁ, ঘূৰি মানে কি অলপ ভৰি চৰি বিষাইছে। তো অলপ আমি ইয়াতে ৰেষ্ট লৈছোঁ গোটেইকেইজনে লগ লাগি দিনোৱে। তো কেনেকুৱা মানে পৰিৱেশ অনুভৱ আছে ইয়াতে আহি? আজি ফাৰ্ষ্ট আহিলোঁ কিন্তু বেয়া লগা নাই, ভালে লাগছে। তো জেগাটো বঢ়িয়া লাগে, হাইৱেৰ কাষতে, টেনশ্যন নাই। গাড়ী মানে কি যি গাড়ী ডাইৰেক্ট ৰিক্সা টেম্পো চবখিনি ফেচিলিটি আছে ইয়াতে। নলবাৰী পৰা ডাইৰেক্ট হৰি মন্দিৰৰ পৰা ৰঙিয়া ছাইডত আহিলে হ'ল, ওচৰতে অলপ আহি কি ন। তেনে ভাল লাগছে না আজি? মজা লাগছে। অলপ ধুলেনিখনো আছে, ধুলেনিখনো দিছিলোঁ। তো মজাটো চাইলে ধুলেনি কেনেকুৱা আপোনালোকে আহি পেলাই টেষ্টিং কৰিব পাৰে কেনেকুৱা লাগে। মজা দেই, মজা লাগছে দেই আহি পেলাই। এতিয়া আপোনালোকে আহিবচোন, ইয়াতে মানে কি বহুত আছে। গাৰ্লফ্ৰেণ্ড লৈ আহিলে বেছি সুবিধা আছে, তুমি যি ইচ্ছা। তো ফ্ৰেণ্ডছ, ৰাতি লাইট টাইট দিয়াৰ পিছত আৰু বেছি ভাল লাগে। তো আপোনালোকক মই দেখাই আছোঁ ৰাতিৰ পৰিৱেশটো, আপোনালোকে চাওকচোন কি ধুনীয়া এটা পৰিৱেশ লাইট টাইট দিয়াৰ পিছত। তো বহুত বেছিয়ে ভাল লাগে। তো ৰেষ্টুৰেণ্টখন সঁচাই মজা লাগিছে দেই, আপোনালোকে আহি চাব এবাৰ। বহুত বেছি ভাল লাগে তো ইয়াতে আহি। তো ফ্ৰেণ্ডছ, মানে কি সৰু বাচ্চাৰ কাৰণে ইয়াতে মানে খেলা বস্তুটো বহুত বেছি আছে। তো সৰু বাচ্চাবিলাকে আহি সেইকাৰণে বেছি মনত আনন্দ পায়, ফূৰ্তি পায়। তো আপোনালোকে আহি চাব, ফেমিলি ৰেষ্টুৰেণ্ট এবাৰ আহি চাই যাব, ওচৰতে আমাৰ। তো বহুত বেছিয়ে ভাল লাগছে। তো ফ্ৰেণ্ডছ, জেগাটোত যাই বহুত বেছিয়ে ভাল লাগছে। তো আপোনালোকে যাই পেলাই চাই কি বঢ়িয়া পৰিৱেশটো মজা লাগে। ফেমিলি ৰেষ্টুৰেণ্ট বাচ্চাবিলাকৰ কাৰণে বহুত সুবিধা আছে তাতে। তো বাকী যি কি নহওক, যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো অলপ মোক ছাপোৰ্ট কৰি দিয়ক, মানে অলপ ভিউজটো কমি আছে, ছাবস্ক্ৰাইবটো কমিছে। আপোনালোকে ছাপোৰ্ট কৰি দিয়কচোন, ছাবস্ক্ৰাইবটো বাঢ়ি যাব মোৰ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।